আজি আমি মাহঁতৰ ঘৰলৈ আহিলোঁ। আহি আমি আমাৰ মানে দুৰ্গা মন্দিৰ চাবলৈ আহিলোঁ। মোৰ লগত আমাৰ বিয়নীহঁতো আহিছে যিহেতু, গতিকে দুৰ্গা মন্দিৰ চাবলৈ ইচ্ছা কৰিছে, মই ইয়ালৈ লৈ আহিলোঁ। এই আমাৰ বিয়নীহঁত আহিছে আৰু আমাৰ গাঁৱৰ খুৰীহঁত ইয়াতে ফুৰিবলৈ আহিছে। খুৰীহঁতকো ইয়াতে লগ পালোঁ। ব'লাচোন আমি ভিতৰলৈ যাওঁ, ব'লা। আহা, এইফালে আহা। এয়া চা আমাৰ গাঁৱৰ দুৰ্গা মন্দিৰ, কিমান ধুনীয়া লাগিছে। এয়া আমাৰ গাঁৱৰ দুৰ্গা মন্দিৰ হয়। ইয়াতে দুৰ্গা মন্দিৰৰ লগতে সেইকাৰণে সাংস্কৃতিক স্থল হয়, স্থল আছে। হ'ব এইখন স্থল ন, সাংস্কৃতিক স্থল হয়নে? এই দুৰ্গা মন্দিৰটো স্থাপন হ'ব কিমান বছৰ হ'ল? 1998তে স্থাপন কৰা হৈছে এই মন্দিৰটো। আমি যিহেতু বিয়া গৈছে ইমান ভালকৈ নাজানো, সেইকাৰণে সুধিছোঁ। কিন্তু প্ৰতি বছৰে আমি দুৰ্গা পূজাত আহোঁ, আমি নাম গাবলৈ আহোঁ, আমাক নাম গাবলৈ নিমন্ত্ৰণ কৰে। আমি নাম গাবলৈ আহিছোঁ। বহুত সুন্দৰ ঠাই, কি সুন্দৰ পৰিৱেশ চাওক, ইমান ধুনীয়া লাগিছে। এয়া আমাৰ বিয়নীহঁত গোটেইকেইটা আহিছে, খুৰীহঁতো আমাৰ লগতে আহিলে। এইটো হৈছে কাৰ্যালয়, আমাৰ ইয়াতে কাম কাজখিনি চলায়। মুঠতে আৰু খুব ভাল লগা ঠাই, বহুত ভাল লাগে। দিয়াচোন কোনো। এয়া মোৰ নাতিহঁতৰ লগতে আহিছে, এয়া মোৰ নাতিহঁত। ব'লা ব'লা সিফালে ব'লা। আছোঁ, আমি ৰাতিপুৱাই আহিলোঁ, সিদিনাও আহি গ'লোঁ, কিন্তু আজিও আহিলোঁ। আজি আৰু মোৰ ছোৱালীহঁত আহিল, সিহঁতক লৈ আহিলোঁ। সিহঁতে চাবলৈ আহিল মামাহঁতৰ ঘৰ, গতিকে তালৈ লৈ আহিলোঁ। কি খবৰ খুৰী, ভালনে খবৰ? চকুৰ অসুখ হৈছে। বয়সৰ লগে লগে মানুহৰ বহুত কিবা কিবি। কি হ'ল বৰ্মণি, কেনেকুৱা খবৰ? চকু অপাৰেশ্যন হ'বই আৰু বয়সৰ লগে লগে মানুহবিলাকৰ এইবিলাক বেমাৰ। আৰু পৰিৱেশটো চাওক, ইমান ধুনীয়া পৰিৱেশ ইয়াৰ দুৰ্গা মন্দিৰৰ পৰিৱেশ, খুব ধুনীয়া পৰিৱেশ। সেয়া আমাৰ ধাননি পথাৰ হয়। চাৰিওফালে মুঠতে ভাল লগা পৰিৱেশ এটা। এয়া দুৰ্গা মন্দিৰৰ নিচে কাষতে আমাৰ এয়া ডাঙৰ দাদাই ঘৰ বনাই আছে। এয়া ঘৰ বনাই আছে, ঘৰটো সম্পূৰ্ণ হোৱা নাই, আৰম্ভণিহে। এয়া দেখিছে, দাদা ঘৰ বনাই আছে। সম্পূৰ্ণ ঘৰটো হোৱা হ'লে ইয়ালৈ আহিব। যিহেতু এইখিনি পথাৰৰ মাটি, গতিকে ইয়াতে বহুকেইজন আহিছে। আমাৰ খুৰা ল'ৰা এটাও আহিব ইয়ালৈ, আৰু আমাৰ সৰু ভাইটিও আহিছে। ইয়াতে মই আপোনালোকক দেখুৱাই আছোঁ। এয়া দাদাই বহুত কিবা কিবি গছ দিছে, ইয়াতে কলগছ দিছে, ভেন্দি, জিকা, খেতি বাতি বহুত কিবা কিবি কৰিছে। আৰু এয়া নিচে কাষতে আমাৰ ভাইটিৰ ঘৰ। এতিয়া আমি ভাইটিৰ ঘৰলৈ আহিলোঁ। এয়া ভাইটিৰ ঘৰ নতুনকৈ বনাই আছে, ভাইটিৰ ঘৰলৈ আহিলোঁ। আৰু ইয়াতে ভাইটি এইবিলাক খেতি বাতি লগাইছে, মানে বেঙেনা, ভেন্দি, জিকা, ভাতকেৰেলা, অমিতা, বহুত কিবা কিবি আৰু মুঠতে খেতি লগাইছে। এইয়া মই এটি পকা বেঙেনা ছিঙি আনিলোঁ গছৰ পৰা। এয়া দেখিছে, ইয়াতে ভেন্দি আছে, টেঙা আছে। এয়া টেঙাৰ গছ, এয়া টেঙাৰ গছ হয়। এয়া পদিনা শাক দেখিছে, এয়া পদিনা শাক ভাইটিৰ ঘৰত। আৰু সেয়া টেঙা, কলগছ, সেইবিলাক বহুত কিবা কিবি লগাইছে। এয়া ভাইটি ইয়াতে ঘৰ বনাই আছে। মানে আচল ঘৰ আমাৰ সেইফালে পুখুৰী পাৰত, কিন্তু মানে ইয়াতে উঠি আহিলে ইহঁতে নতুনকৈ এইবিলাক বনাই আছে। এয়া বস্তি আমাৰ আছিল আগতে, গতিকে এই বস্তিতে ইয়াতে ঘৰ দুৱাৰ বনাই আছে।